জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ অম্বুবাচী উপলক্ষে 3 দিনৰ বাবে বন্ধ কৰি ৰখা হৈছিল জুবিন ক্ষেত্ৰৰ মূল মন্দিৰভাগি গামোচাৰে ঢাকি ৰখা মূল স্থান আজি নিবৃত্তিৰ লগে লগে চাফচিকুণ কৰি জুবিন অনুৰাগীৰ বাবে পুনৰ খুলি দিয়া হৈছে পুৱাৰ ভাগতে ধূপ চাকি দিয়াৰ লগতে স্থানীয় ৰাইজে নাম প্ৰসংগৰ আয়োজন কৰিছে গণশিল্পী জুবিন গাৰ্গৰ আধৰুৱা কামসমূহ কৰি যাব বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ আনহাতে অভিনয়ৰ উদ্যোগত জোনালী ষ্টুডিঅ'ত অনুষ্ঠিত হ'ব গ্ৰীষ্মকালীন নাটৰ কৰ্মশালা আনহাতে গ্ৰাম্য ফুটবলৰ দিশতো কাম কৰি যাম বুলি মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে আজি অম্বুবাচীৰ পিছত যেনেদৰে মন্দিৰৰ দুৱাৰ খোলে আজি এয়া পবিত্ৰ স্থানৰ জুবিন ক্ষেত্ৰৰ দুৱাৰ মুকলি হৈছে আৰু সকলোৱে নাম লৈছে ভগৱানৰ নাম লৈছে এনেকৈ পূজা অৰ্চনা আমিও চাকি এগছি জ্বলাই তেওঁ শান্তিলৈ প্ৰাৰ্থনা কৰিছোঁ আৰু এখন পবিত্ৰ ভূমিলৈ আপোনালোকে ইতিমধ্যে দেখিছে সকলোৱে এখন পবিত্ৰ ভূমিলৈ পৰিণত হৈছে জুবিন ক্ষেত্ৰ গতিকে ঈশ্বৰ পুত্ৰ বুলি সকলোৱে তেনেদৰে নিজৰ আত্মাত ধাৰণ কৰিছে তেওঁ নিজৰ সেইখিনি তেওঁ নিজে অৰ্জন কৰি যোৱা কৰ্মৰাজিৰ মাজেৰে মানুহক দিয়া মৰমেৰে তেওঁ সদায় হৃদয়ত সকলোকে যেনেকৈ তেওঁ ধাৰণ কৰিছিলে তেনেকৈ সকলোৱে তেওঁকো ধাৰণ কৰি আছে গতিকে আমাৰ কাৰণে আটাইতকৈ আৰু ইয়াতকৈ বেছি কি লাগে তেওঁ কমৰ কৰি ৰাখে তেনেদৰে আৰু এই সকলোবোৰৰ লগত ন্যায় প্ৰক্ৰিয়াটো চলি আছে গতিকে সকলোৱে এই সেৱাৰ লগতে এই প্ৰাৰ্থনা সদায় অব্যাহত থাকক যাতে তেওঁ ন্যায় পায় অতি সোনকালে অতি শীঘ্ৰেই যাতে সকলোবোৰ কাম সুকলমে সম্পন্ন হয় আৰু এটা পজিটিভ ৰিজাল্ট আমি পাম আৰু দোষীটো এতিয়া সুপ্ৰিম কোৰ্ট পাইছেগৈ গতিকে যলৈকে নাযাওঁ কিন্তু সত্যৰে সদায় জয় হওক জুবিন বিজয়ী হওক আৰু জুবিন বিজয়ী মানে সমগ্ৰ অসমৰ বিজয় হওক নিশ্চয় আমি অলপকৈ কৰিছোঁ আমাৰ মোৰতো আৰু ইমানখিনি সামৰ্থ্য নাই তথাপিতো যিখিনি পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰিছোঁ কেইবাটাও পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা হৈছে আপোনালোকে ৰুৰেল ফুটবলৰ এটা প্ৰশিক্ষণ শিবিৰ কৰা আপোনালোকে নিশ্চয় দেখিছে আমি গড়ভঙাত এখন পাৰিজাত একাডেমি আছে একেবাৰে পিছপৰা অঞ্চল তাত কোনো ধৰণৰ মানে ল'ৰা ছোৱালী পঢ়াৰ ব্যৱস্থাটো বৰ মানে দুৰ্ভগীয়া অৱস্থাত আছিল আৰু তাত 35গৰাকী শিক্ষাৰ্থী মানে ছোৱালী শিক্ষাৰ্থী আছে আৰু 25গৰাকী হোষ্টেলত থাকে ৰেচিডেঞ্চিয়েল স্কুল গাৰ্লছ হোষ্টেলটো ইতিমধ্যে কোনোবাই মিলি নিৰ্মাণ কৰিছে আমি বয়জ হোষ্টেলটো নিৰ্মাণ কৰিবলৈ লৈছোঁ এতিয়া নহ'লে অতি বেয়া অৱস্থাত আছে তাত আৰু কোনো ধৰণৰ সা সুবিধা একেবাৰে নথকা ঠাই মানে গতিকে তাত সেইখিনি আমি প্ৰথম আৰম্ভ কৰিছোঁ এটা পদক্ষেপ হয়তো আমি ভিতৰুৱা অঞ্চলত যিসকলৰ তাত মানে অভাৱী লোক আছে তেওঁলোকৰ মাজতে আমি চাবলৈ চেষ্টা কৰিম য'ত কোনো ধৰণৰ সা সুবিধা পোৱা নাই তেনেকুৱা ধৰণৰ অঞ্চলবোৰত আমি কিছুমান পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আৰু কিছুমান আমাৰ প্লেনিং আমি কৰিছোঁ আগবঢ়াইছোঁ সেইখিনি হৈ থাকিব আৰু তাৰোপৰি অভিনয় কৰ্মশালা নিশ্চয় হ'ব আমি সেয়া এতিয়া অভিনয় আমি শ্বিফ্ট কৰিলোঁ জুবিনৰ ষ্টুডিঅ'লৈ তাত নিৰ্মাণ কৰি লোৱা হৈছে অভিনয় সাজু হৈ উঠিছে আৰু জুলাই 5-6 তাৰিখৰ পৰা আমি অভিনয় কৰ্মশালা আৰম্ভ কৰিম একেধৰণে প্ৰডাকশ্যনো হ'ব গতিকে সেইখিনি অব্যাহত থাকিব তেওঁৰ বাবে এটা আমি চেষ্টা কৰিছোঁ আমি আৰম্ভ কৰিছোঁ এটা ৰিচাৰ্চ টিম গঠন কৰিবলৈ ইউনিভাৰ্চিটি আমি আবেদন বিচাৰিম এটা টিম গঠন কৰিবলৈ তেওঁৰ ওপৰত ৰিচাৰ্চটো আৰম্ভ হোৱা এতিয়া সময় পাৰেই হৈ গৈছে ইতিমধ্যে আৰু তেনেদৰে ৰিচাৰ্চ কৰিলে তেওঁৰ বিষয়ে বহু কথা ওলাব এখন বায়'গ্ৰাফি লিখিবলৈ বা তেওঁৰ বিষয়ে গোটেই সমলবোৰ থাকিবলৈ হ'লে সেইখিনি কাম আৰম্ভ কৰিব হ'ল এতিয়া সেইকাৰণে আমিও বৰ সাজু হোৱা নাছিলোঁ মানসিকভাৱে কিন্তু এতিয়া চেষ্টা কৰিছোঁ আৰম্ভ কৰিবলৈ গতিকে সেইটো কামো আৰম্ভ হ'ব নিউজ ডেস্ক ৰিপৰ্ট N24 Assam